Hello everyone, this is me Arnab Chakraborty আৰু আপোনালোকে চাই আছে NS Classes YouTube channel. আজি মই আপোনালোকৰ আগত লৈ আনিছো weekly current affairs analysis from 25th of February to 3rd of March 2024. So without any further ado, let us get started. Our first news to আহিছে regarding the new criminal laws which will come into effect from 1st of July. So আমাৰ নতুনকৈ তিনিটা laws enact কৰা হৈছে which are the Bharatiya Nyaya Samhita, Bharatiya Nagarik Surasha Sanhita and Bharatiya Sakshya Act আৰু এই তিনিটা laws আমাৰ effective হ'ব from 1st of July আৰু এই laws খিনি approve কৰিছিলে পাৰ্লিয়ামেণ্টে on December 21st আৰু আমাৰ প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মুৱে নিজৰ approval দিছিলে on 25th of February আৰু এই laws খিনিয়ে aim কৰিছে আমাৰ countryৰ criminal justice system to totally change কৰাৰ আমাৰ ইণ্ডিয়াৰ ব্ৰিটিছ টাইমৰ তিনিটা লজ আছিলে ইণ্ডিয়ান পেনেল কোড কোড অফ ক্ৰিমিনেল প্ৰচিডিউৰ এণ্ড ইণ্ডিয়ান এভিডেন্স এক্ট অফ 1872 তো এই তিনিটা লজক ৰিপ্লেচ কৰিব আমাৰ ভাৰতীয় ন্যায় সংহিতা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা এণ্ড ভাৰতীয় সাক্ষ্য এক্ট আৰু এই তিনিটা লজে আমাৰ কেইবাটাও অফেন্সেস আৰু পানিশমেন্ট ৰিডিফাইন কৰিব আৰু আমাৰ যেটো পুৰণা লিগেল ফ্ৰেমৱৰ্ক আছে তাৰ পৰা ফালৰি কাটি এটা নতুন দিশলৈ যোৱা কথা কৈছে সো ভাৰতীয় ন্যায় সংহিতা ইন পাৰ্টিকুলাৰ তেওঁলোকে টেৰৰিজমৰ প্ৰথমবাৰ বাবে এটা ডেফিনেশ্যন দিছে আৰু ইয়াতে সেডিশন এটা ক্ৰাইম হিচাপে মেনশন কৰিছে সো সেডিশন মানে হৈছে এনে ধৰণৰ এক্টিভিটিজ বা এনে ধৰণৰ স্পিচেছ যিবোৰে বেলেগ মানুহক দেশৰ এগেইনষ্টে বা নিজৰ গভৰ্নমেন্টৰ এগেইনষ্টে ৰিভল্ট কৰিবৰ কাৰণে মোটিভেট কৰে সো সেডিশনক এজ এ ক্ৰাইম তেওঁলোকে ইন্ট্ৰোডিউস কৰিছে আৰু এটা নতুন সেকশন ইন্ট্ৰোডিউস কৰিছে which is called the offenses against the state so এই ডেফিনেশনৰ মতে কিছুমান টাৰ্মছ যেনেকৈ সেসেশন মানে হৈছে নিজৰ কান্ট্ৰিৰ পৰা বিচ্ছেদ কৰিবলৈ বিচৰা তাৰপিছত আৰ্মড ৰিবেলিয়ন subversive বা illegal activities separatist activities কিছুমান এনে ধৰণৰ activities যিবোৰ কিছুমান militant groups কৰে for separating themselves from the main country or এনে ধৰণৰ actions যিবোৰে আমাৰ ইণ্ডিয়াৰ ইউনিটি আৰু sovereignty ওপৰত থ্ৰেট হিচাপে আহে so এনেকুৱা ধৰণৰ activities যোনে কৰিব তেওঁলোকক কিছুমান punishment দিয়া হ'ব যেনেকৈ lifetime imprisonment or 7 years of imprisonment along with fines তাৰ উপৰিও যেটো ৰাজদ্ৰোহ টাৰ্ম আছিলে ৰাজদ্ৰোহ টাৰ্মটো ঠাইত এটা দেশদ্ৰোহ টাৰ্মটো ইউজ কৰা হ'ব কাৰণ ৰাজদ্ৰোহ টাৰ্মটো ব্ৰিটিছ ক্ৰাউনৰ লগত ৰিলেটেড হৈ আছিল এতিয়া আমাৰ ইণ্ডিয়া যেহেতু ব্ৰিটিছ ক্ৰাউন নাই গতিকে ৰাজদ্ৰোহৰ ঠাইত এতিয়া আহিব দেশদ্ৰোহ ইয়াৰ উপৰিও আমাৰ ইণ্ডিয়ান সিটিজেন্স যোনে abroad থাকে যোনে বাহিৰত থাকে তেওঁলোকে যদি কিবা ইলিগেল কাম কৰে বা আমাৰ ইণ্ডিয়ান ৰেজিষ্টাৰ্ড শিপছ অৰ এয়াৰক্ৰাফটছৰ ওপৰত যদি কোনোবা এটাক কৰে বা আমাৰ ইণ্ডিয়াৰ কম্পিউটাৰ ৰিসোৰ্সেছ খিনি ওপৰত যদি কোনোবা হ্যাক কৰিবলৈ ট্ৰাই কৰে সো তেনে ধৰণৰ অফেন্সেছবোৰৰ কাৰণে পানিশমেন্ট এই ভাৰতীয় ন্যায় সংহিতাত মেনশন কৰিছে Next ahile regarding the trilateral exercise called Dosti. So it is a 16th edition of the trilateral maritime exercise called Dosti and it was conducted in between India, Maldives and Sri Lanka. Aru a exercise to conduct কৰা হৈছিলে from February 22nd to February 25th. Aru a exercise to ভাগ লৈছিলে আমাৰ ইণ্ডিয়ান কোষ্ট গাৰ্ড শিপছ সামৰ্থ আৰু অভিনৱ আৰু তাৰ উপৰি শ্ৰীলংকাৰ নেভেল শিপ সমুদ্ৰ এণ্ড বাংলাদেশ এজ এন অবজাৰ্ভাৰ পাৰ্টিসিপেট কৰিছিলে নেক্সট আহিলে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ সো খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ 2024 আমাৰ নৰ্থ ইষ্টৰ 7টা ষ্টেটছত কণ্ডাক্ট কৰা হৈছিলে আৰু এই খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ টুৰ্নামেণ্টটো শেষ হয় ফেব্ৰুৱাৰী 29ত আৰু এই টুৰ্নামেণ্টত First position লাভ কৰিছে চণ্ডীগড় ইউনিভাৰ্চিটি আৰু চণ্ডীগড় ইউনিভাৰ্চিটি লাভ কৰিবলৈ সক্ষম হৈছে 32টা গোল্ড মেডেল 18 সিলভাৰ মেডেলছ এণ্ড 21 ব্ৰঞ্জ মেডেলছ সো ইন টোটাল তেওঁলোকে পাইছে 71টা মেডেলছ সেকেন্ড পজিশন আছে লাভলি প্ৰফেচনেল ইউনিভাৰ্চিটিজ who has won 20 gold medals 14 silver medals and 8 bronze medals third position আহিছে গুৰু নানক দেৱ ইউনিভাৰ্চিটি who has secured 12 gold medals 20 silver medals and 19 bronze medals তো খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ এটো হল খেলো ইণ্ডিয়া ইনিচিয়েটিভৰ এটা পাৰ্ট আৰু ইয়াতে 200টা ইউনিভাৰ্চিটিছে ভাগ লৈছে আৰু 4500 এথলীটছে পাৰ্টিসিপেট কৰিছিলে in 20 sports so if we ask about the most successful female and male athletes so most successful female athlete asile pratyasha roy and most successful male athlete asile Xavier
Michael D'Souza. So Pratyasha Roy, she is a swimmer, and Xavier Michael D'Souza, he is an athlete. আৰু প্ৰথমবাৰৰ বাবে এই খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ টুৰ্ণামেণ্টটো নৰ্থ ইষ্ট ইণ্ডিয়াত পতা হৈছিলে Next ahile regarding the passing away of renowned ghazal singer Pankaj Udhas. So Pankaj Udhase lifeot kebatao bhal bhal gan gaise kebatao well known songs gaise jenekoi Chithi Aayi Hai and Aur Ahista Kijiye Baatein, and he was at the age of 72 years when he passed away. So Udhas, he has sung for several Hindi movies such as Dayavan, Naam, Sajan and Mohra. আৰু উদাস তেওঁ পদ্মশ্ৰী এৱাৰ্ড পাইছিলে ইন দ্য ইয়াৰ 2006 এণ্ড তেওঁ গজল জনাৰটো পপুলাৰাইজ কৰিবৰ কাৰণে বহুত কণ্ট্ৰিবিউট কৰিছিলে along with his contemporaries such as Talat Aziz and Jagjit Singh. Pankaj Udhase তেওঁৰ ফাৰ্ষ্ট এলবাম ৰিলিজ কৰিছিলে 1980 আৰু সেই এলবামটোৰ নাম আছিলে আহাদ আৰু তেতিয়াৰ পৰা over 50 এলবাম তেওঁ ৰিলিজ কৰিছে during his 4-decade career. তাৰমানে nearly 40 years তেওঁ মিউজিচিয়ান হিচাপে এক্টিভ আছিলে Next ahile regarding the National Science Day. National Science Day আমি observe কৰো প্ৰত্যেক বছৰ on February 28 to commemorate the discovery of the Raman effect. এই Raman effect to discover কৰিছিলে C.V. Raman আৰু Chandrasekhar Venkata Raman in the year 1928 আৰু এই discoveryটোৰ কাৰণে তেওঁ 1930 Nobel Prize পাইছিলে in the field of physics. So এই discovery to commemorate কৰিব কাৰণে 1986 ৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া February 28 National Science Day হিচাপে ডেজিগনেট কৰিলে আৰু এই বছৰৰ থিম হ'ল ইন্ডিজিনাছ টেকনলজিজ ফৰ বিকশিত ভাৰত নেক্সট আহিলে প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী তেওঁ আনভেইল কৰিলে চাৰিটা গগনয়ান এষ্ট্ৰনটছ সো গগনয়ান মিশনটো এই বছৰৰ ভিতৰত আমাৰ যোৱা কথা আছে আৰু এই মিশনটোৰ কাৰণে চাৰিজন এষ্ট্ৰনটছৰ নাম Prime Minister Narendra Modi announced কৰিছে আৰু এই এষ্ট্ৰনটছ কেইজন হ'ল গ্ৰুপ কেপ্টেইনছ প্ৰশান্ত বালকৃষ্ণন নায়াৰ অংগদ প্ৰতাপ অজিত কৃষ্ণন এণ্ড উইং কমাণ্ডাৰ শুভাংশু শুক্লা নেক্সট আহিলে আমাৰ অসমৰ পৰা এবাৰ 12জনকৈ শিল্পীক সংগীত নাটক একাডেমি এৱাৰ্ড দিয়া হৈছে সো নামখিনি আমি চাই লওঁ সংগীত নাটক একাডেমি ফেলো পাইছে শ্ৰী দুলাল ৰয় Then Hongit Natak Academy Award 2022 এবাৰ 5জন শিল্পীয়ে পাইছে that is Sri Govinda Soikia for Khatriya dance, Sri Karuna Bora for Ankiya Bhavna, Sri Gunakar Dev Goswami for direction, Srimati Taravati Bori for folk or traditional music, and lastly Lakshya Das for his overall contribution in performing arts. Next comes Sangeet Natak Academy Award 2023. So 2023 Hongit Natak Academy Award paise Bhavan Barbayan aru he won it for Satriya dance. Then Ustad Bismillah Khan Yuva Puraskar 2022 tinigoraki shilpik dia hoise Srimati Dimpi Boisya for Khatriya, Sri Mukunda Nath for mime, Srimati Binita Devi for puppetry. Ustad Bismillah Khan Yuva Puraskar 2023 finally দুগৰাকী শিল্পীক দিয়া হৈছে শ্ৰীমতী মেঘৰঞ্জনী মেধি ফৰ কথক ডান্স এণ্ড শ্ৰী মুকুন্দ শইকীয়া ফৰ সত্ৰীয়া ডান্স নেক্সট আহিলে আমাৰ ইণ্ডিয়ান আৰ্মিয়ে ইণ্ডিজিনাছলি ডিজাইন কৰা এটা মডুলাৰ ব্ৰিজ ইনডাক্ট কৰিছে সো মডুলাৰ ব্ৰিজ মানে হৈছে এনেধৰণৰ ব্ৰিজ যিটো পাৰ্ট বাই পাৰ্ট এছেম্বল কৰা হয় আৰু ইউজ হৈ গ'লে আকৌ খুলি বেলেগ ঠাইলৈ লৈ যোৱা হয় সো এই ব্ৰিজটো এই ব্ৰিজেছখিনি ডিজাইন কৰিছে DRDO, that is a Defense Research and Development Organization DRDO আৰু প্ৰডিউচ কৰিছে L&T Larsen and Toubro আৰু Larsen and Toubroক DRDO নমিনেট কৰিছে as a production agency আৰু এই ব্ৰিজেছখিনি ₹2585 crores ভ্যালুৱেশ্যন কৰা হৈছে আৰু অহা 4 বছৰৰ ভিতৰত এনেকুৱা 41টা ব্ৰিজেছ বনোৱা হ'ব আৰু এই ব্ৰিজেছখিনি মেকানিক্যালি লঞ্চ কৰা হয় ডিজাইন কৰা হয় যাতে কুইকলি ডিপ্লয় কৰা হয় আৰু ৰিট্ৰাইভ কৰা হয় তাৰমানে as I already mentioned এই ব্ৰিজেছখিনি মানে পাৰ্ট বাই পাৰ্ট এছেম্বল কৰা হয় আৰু ইউজ হৈ গ'লে আকৌ খুলি বেলেগ ঠাইলৈ লৈ যোৱা হয় আৰু এই ব্ৰিজেছখিনিৰ দ্বাৰা সৰু সুৰা অবষ্টেকলছ যেনেকৈ কেনেলছ বা ডিচেছ
আমি এড্ৰেছ কৰিব পাৰোঁ ইজিলি। নেক্সট হ'ল এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান। হি হেজ লঞ্চ দ্য স্বয়ম প্লাছ প্লেটফৰ্ম। চ' আমাৰ ইণ্ডিয়াৰ এডুকেশ্যন মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান তেওঁ লঞ্চ কৰিছে স্বয়ম প্লাছ প্লেটফৰ্ম, আৰু এই প্লেটফৰ্মটো অপাৰেট কৰিছে IIT মাদ্ৰাছে। তো স্বয়ম প্লাছ প্লেটফৰ্ম এইটো এলাইন হৈ আছে আমাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020, আৰু ইয়াতে ৱৰ্কিং প্ৰফেশ্যনেলছখিনি এডুকেশ্যনৰ স্কোপটো এক্সপাণ্ড কৰা হৈছে, আৰু ইয়াৰ দ্বাৰা তেওঁলোকক ৱৰ্ক আৰু তেওঁলোকৰ পঢ়া শুনাখিনি সমান্তৰালভাৱে বেলেঞ্চ কৰিবৰ কাৰণে এটা স্কোপ দিয়া হৈছে থ্ৰু অনলাইন কোৰ্চেছ। চ' এই প্লেটফৰ্মটোত কিছুমান এলিমেণ্টছ আছে, যেনেকৈ মাল্টিলিংগুৱেল কণ্টেণ্ট, কেইবাটাও ভাষাত তেওঁলোকে নিজৰ কণ্টেণ্টখিনি একচেছ কৰিব পাৰে। তাৰপিছত AI এনেবল্ড গাইডেন্স, AI দ্বাৰা তেওঁলোকক গাইডেন্স দিয়া হয়। তাৰপিছত পাথৱেজ ফৰ ইণ্ডিভিজুৱেলাইজ লাৰ্ণিং, তো সকলোৰে নিজৰ নিজৰ পঢ়াৰ এটা পেচ আছে, নিজৰ নিজৰ পঢ়াৰ এটা মানে কিছুমান নিডছ আছে, ইণ্ডিভিজুৱেল নিডছ আছে। চ' এই ইণ্ডিভিজুৱেল নিডছখিনিক কেনেকৈ এড্ৰেছ কৰিব পাৰি সেইটোৰ কাৰণে কিছুমান পাথৱেজ এই প্লেটফৰ্মটোত দিয়া হৈছে, আৰু এজ এ ৰিজাল্ট আমাৰ ইণ্ডিয়াৰ যিটো নলেজ ইকনমি আছে তাতে কণ্ট্ৰিবিউট কৰিবলৈ ট্ৰাই কৰা হৈছে। স্বয়ম পৰ্টেলটো লঞ্চ কৰা হৈছিলে 2017ত, আৰু বাই 2023 ইয়াতে 72 লাখ এনৰোলমেণ্টছ দেখা গৈছে, আৰু স্বয়ম পৰ্টেলটোৰ দ্বাৰা আমাৰ এডুকেশ্যনেল অপৰচুনিটিজ প্ৰভাইড কৰা হৈছে থ্ৰু মেছিভ অপেন অনলাইন কোৰ্চেছ। চ' যিখিনি মানুহে আমাৰ ৰেগুলাৰ বেচিছত নিজৰ এডুকেশ্যনখিনি কণ্টিনিউ কৰিব নোৱাৰে, তেওঁলোকক অনলাইন কোৰ্চেছৰ থ্ৰুৱেদি তেওঁলোকৰ এডুকেশ্যনটো কমপ্লিট কৰিবলৈ সুবিধা দিয়া হৈছে থ্ৰু দ্য স্বয়ম পৰ্টেল। নেক্সট আহিলে জাপানৰ পপুলেশ্যনৰ লছ দেখা গৈছে ইন দ্য ইয়াৰ 2023। চ' জাপানে এক্সপিৰিয়েঞ্চ কৰিছে ৰেকৰ্ড পপুলেশ্যন লছ ইন দ্য ইয়াৰ 2023, আৰু আমাৰ কিমান ডিক্লাইন দেখা গৈছে, এৰাউণ্ড 831,872 পিপল, আৰু এই ডেটাটো ৰিলিজ কৰিছে বাই জাপানৰ হেল্থ মিনিষ্ট্ৰী। চ' আৰু এটা মন কৰিবলগীয়া কথা এয়াই যে জাপানত নিউবৰ্ণ বেবিজৰ নাম্বাৰটো কমি গৈছে, আৰু পাৰ্চেণ্টেজ ডিক্ৰিজটো হ'ল 5.1% টু 758,631 পিপল বেবিজ। নেক্সট আহিলে ইউনাইটেড নেশ্যনছে হোল্ড কৰিব ৱৰ্ল্ড ছ'চিয়েল ছামিট ইন 2025। চ' ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলি এটা ৰেজলিউশ্যন এডপ্ট কৰিছে, যাৰ দ্বাৰা মানে তেওঁলোকে ৱৰ্ল্ড ছ'চিয়েল ছামিট 2025ত কণ্ডাক্ট কৰিব, আৰু এই ছামিটটো এইম কৰিছে টু এড্ৰেছ দ্য গেপছ এণ্ড ৰিএফাৰ্ম দ্য কমিটমেণ্ট টু দ্য কোপেনহেগেন ডিক্লেৰেশ্যন অন ছ'চিয়েল ডেভেলপমেণ্ট এণ্ড দ্য প্ৰগ্ৰাম অফ একশ্যন। চ' কোপেনহেগেনত 1995ত এটা ছ'চিয়েল ডেভেলপমেণ্ট এণ্ড প্ৰগ্ৰাম অফ একশ্যনক এটা কনফাৰেঞ্চ পতা হৈছিলে। তো ইয়াতে যিখিনি ডিক্লেৰেশ্যন এডপ্ট কৰা হৈছিলে, এই ডিক্লেৰেশ্যনখিনিত যিখিনি গেপছ থাকি গৈছে, যিখিনি মানে তেওঁলোকে এতিয়ালৈকে আমাৰ কাণ্ট্ৰিজখিনিয়ে এচিভ কৰিব পৰা নাই, চ' সেই গেপছখিনি এড্ৰেছ কৰাৰ কথা কোৱা হৈ সেই গেপছখিনি এই ছামিটত এড্ৰেছ কৰা হ'ব, আৰু আমাৰ 2030 এজেণ্ডা যিটো আছে সেইটো ইমপ্লিমেণ্ট কৰিবৰ কাৰণে এটা মোমেণ্টাম দিয়া হ'ব। নেক্সট আহিলে আবু ধাবিৰ ফাৰ্ষ্ট হিন্দু টেম্পল, ইট উইল বি অপেন ফৰ পাব্লিক অন 1st of March। চ' হিন্দু ফাৰ্ষ্ট ষ্টোন টেম্পল আবু ধাবিত ইনগ্ৰেট কৰা হৈছে বাই আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী, আৰু এই মন্দিৰটো আমাৰ পাব্লিকৰ কাৰণে অপেন কৰাব ফ্ৰম 1st of March, আৰু এই মন্দিৰটো বনাইছে স্বামীনাৰায়ণ সংস্থা, BAPS স্বামীনাৰায়ণ সংস্থা, আৰু এই টেম্পলটো লোকেটেড আছে আবু মুৰেখা, আৰু ইয়াতে ইয়াৰ ইনগ্ৰেশ্যনত 5,000 পিপলে এটেণ্ড কৰিছিলে। তাৰপিছত এই টেম্পলটো কনষ্ট্ৰাক্ট কৰা হৈছে এটা কষ্ট অফ ₹700 crores, আৰু ইয়াৰ আৰ্কিটেকচাৰ ষ্টাইলটো হ'ল নাগাৰা ষ্টাইল, আৰু ইয়াতে 18 লাখ ব্ৰিক্স ইউজ কৰা হৈছে, আৰু 1.8 লাখ কিউবিক মিটাৰ্ছ অফ চেণ্ডষ্টোন ইউজ কৰা হৈছে ফ্ৰম ৰাজস্থান, আৰু ইট ইজ
the largest Hindu temple in the Gulf region. Gulf region আটাইতকৈ largest Hindu temple হৈছে আৰু UAE government ইয়াতে land donate কৰিছে which aims to provide equal representation to all 7 emirates of the UAE in its architecture. So moving on, next we have Sunil Mittal. He has been knighted by King Charles II. King Charles III, sorry. So আমাৰ টেলিকম টাইকুন সুনীল ভাৰতী মিত্তল তেওঁক এৱাৰ্ড কৰা হৈছে অনাৰাৰী নাইটহুড আৰু কোনে এইটো এৱাৰ্ড দিছে কিং চাৰ্লছ III অফ ব্ৰিটেইন আৰু কিহৰ কাৰণে তেওঁক এইটো ৰিকগনিশ্যন দিয়া হৈছে ফৰ হিজ contributions to UK India business relation. UK আৰু ইণ্ডিয়াৰ মাজত যিটো ট্ৰেড ৰিলেশ্যনছ আছে সেইটো promote কৰাৰ কাৰণে তেওঁক এইটো এৱাৰ্ড দিয়া হৈছে. So as the founder and chairman of Bharti Enterprises, Mittal is the first Indian to receive the Knight Commander of the Most Excellent Order of the British Empire. So তেওঁ হ'ল founder and chairperson of Bharti Enterprises আৰু Mittal আমাৰ ইণ্ডিয়াৰ ফাৰ্ষ্ট পাৰ্চন হয় যোনে এই নাইটহুডটো receive কৰিছে আৰু this honorary title among the highest honors conferred by the British sovereign is awarded to foreign nationals. এই honorary knighthood to British government award কৰে to the foreign nationals. Next আহিলে India inks defense deals worth rupees 39,125 crores. So India পাঁচটা major defense acquisition contracts finalize কৰিছে আৰু এই contracts খিনিৰ worth হৈছে rupees 39,125 crores আৰু এই acquisitions খিনিৰ main intention টো হৈছে আমাৰ ইণ্ডিয়াৰ combat capabilities to enhance কৰা. So ইয়াতে include কৰা হৈছে BrahMos supersonic cruise missiles, radars, weapon systems আৰু aero engines for MiG-29 jets. এই deals খিনি sign কৰা হৈছিলে under the government's policy to boost domestic defense manufacturing. তো আমাৰ গভৰ্ণমেণ্টৰ যিটো ডিফেন্স মেনুফেকচাৰিংটো যাতে আমি ইণ্ডিয়াতে কৰিব পাৰোঁ ডমেষ্টিক ছেক্টৰতে যাতে আমি কৰিব পাৰোঁ সেইটো বুষ্ট কৰিবৰ কাৰণে কৰা হৈছে তাৰপিছত আমাৰ it is aimed to strengthen indigenous capabilities আমি যাতে indigenously defense equipments খিনি develop কৰিব পাৰোঁ তাৰপিছত save foreign exchange and reduce the defense dependency on foreign origin equipment বাহিৰৰ পৰা যাতে আমি import কৰিবলগীয়া নহয় বেছি defense equipments খিনি আৰু as a result আমি আমাৰ foreign exchange খিনি যাতে save কৰিব পাৰোঁ এইবোৰ কাৰণে এই deal টো sign কৰা হৈছে next আহিলে Arunachal Pradesh gets its 26th district. So Arunachal Pradesh Chief Minister Pema Khandu he has inaugurated a newly formed Kei Penyor district at Yachuli. So new district to নাম হল Kei Penyor district. আৰু ইয়াৰ ফলত এতিয়া Arunachal Pradeshত total number of districts হৈ গল 26. So এই district টো headquarter আছে Yachulit. আৰু এই ডিস্ট্ৰিক্টটো ক্ৰিয়েট কৰা হৈছে by bifurcating the lower Subansiri district. Lower Subansiri district টোক bifurcate কৰি পেলাই এই নতুন ডিস্ট্ৰিক্ট it is a Kei Penyor district ক্ৰিয়েট কৰা হৈছে. Next হল foreign exchange reserves jump by 2.975 billion to 619.072 billion. So আমাৰ ইণ্ডিয়াৰ যিটো foreign exchange reserve আছে foreign exchange মানে হৈছে আমাৰ ইণ্ডিয়াৰ মানে rupees against আমি কিমান foreign currencies purchase কৰিব পাৰো so India foreign exchange reserves increase হোৱা দেখা গৈছে by 2.975 billion so 2.975 billion increase হৈছে আৰু as a result আমাৰ এতিয়া foreign exchange reserves হৈছে 619.072 billion dollars আৰু এটো হৈছে for the week which ended on February 23rd আৰু এটো ৰিপৰ্ট কৰিছে ৰিজাৰ্ভ বেংকে আৰু এই সাৰ্চটোৰ প্ৰাইমাৰী ৰিজন আছিল a 2.405 billion dollars increase in foreign currency assets আমাৰ ওচৰত যিমানখিনি foreign currency থাকিব লাগে সেইখিনি
ইনক্ৰিজ হৈ পেলাই $2.405 বিলিয়ন হৈ গ'ল আৰু এই ফৰেন কাৰেঞ্চি এছেটছ খিনি আমাৰ ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভছৰ এটা বহুত ডাঙৰ অংশ হয়। চ' এজ এ ৰিজাল্ট আমাৰ যিটো ফৰেন এক্সচেঞ্জ ৰিজাৰ্ভ আছে সেইটো ইনক্ৰিজ হৈ গ'ল। Next ahile, India and Sri Lanka has signed a pact for hybrid projects. So India and Sri Lanka signed korise eta agreement for hybrid renewable energy systems project jar joriote tinta islands, that is Delft, Naina Tivu aru Analai Tivu, ei tinta islands renewable energy provide kobo pari. So a contract to sign kora hoisile between Sri Lanka's Sustainable Energy Authority aru MSU Solar Clean Energy Solutions Private Limited from India. So India Sri Lanka এই দুটা কোম্পানীৰ মাজত এই কন্ট্ৰাক্টটো সাইন কৰা হৈছিল আৰু এই হাইব্ৰিড প্ৰজেক্টটোত কেইবা ধৰণৰ এনাৰ্জি ফৰ্মছ such as solar and wind energy combine কৰা হৈছে আৰু এই কম্বিনেশন খিনি আৰু এই প্যাকটোৰ জৰিয়তে আমাৰ এই আইল্যান্ডছ খিনি যিখিনি ভেৰিয়াছ এনাৰ্জি নিডছ আছে সেইখিনি এড্ৰেছ কৰিব পৰা যাব। So Indiaৰ overall development partnership portfolio শ্ৰীলংকাৰ লগত এতিয়া হৈছে $5 billion US. Next ahile, India test fire korise eta very short range air defense system. So India has successfully conducted two flight tests, duta flight test conduct korise for the very short range air defense system, or in short VHORADS missile of the coast of Odisha. Odisha pa ei test to conduct kora hoise aru ei test keta conduct kora hoisile on February 28th and 29th aru yate involved hasile eta ground based portable launcher at the integrated test range of Chandipur. So a very short range air defense system or missile was developed this missile was developed by Research Center Emirate, or the RCI, in collaboration with other DRDO laboratories and Indian industry partners. Next hall, our cabinet government eta international big cat alliance create kora kotha hoise aru yar headquarters thakibo India. So the Union Cabinet announce korile or yar nijor approval dise for the creation of the international big cat alliance aru yar headquarters thakibo India aru ei alliance joriote eta global network establish kora hobo for conserving tigers and other big cats. So a alliance to aim hoise to promote collaboration among the 96 big cat range countries. In 96 টা countries মাজত collaborationৰ কথা কৈছে যত big cats population বহুত বেছি আছে আৰু ইয়াতে 7টা big cats conservationৰ কথা কোৱা হৈছে যেনেকৈ tiger, lion, leopard, snow leopard, cheetah, jaguar and puma. So Prime Minister Narendra Modi এনেকুৱা এটা allianceৰ creationৰ কথা কৈছিলে in 2019 during his speech on Global Tiger Day. So Global Tiger Day তেওঁ এটা speech দিছিলে আৰু সেই speechটোত তেওঁ এই International Big Cat Allianceৰ creationৰ কথা কৈছিলে। So এই allianceৰ creationৰ কাৰণে cabinet এটা one time budgetary support sanction কৰিছে of ₹150 crores for the periods of 2023-24 to 2027-28. So a international big cat alliance yata involve kora hobo scientific institutions and corporations jikhini environmental conservation or pot kam kori ase aru ei move to eta dangor step buli dhora hoise for conserving big cats and their habitats. And then last is amar World Bank approve korise eta $452 million loan for improving the connectivity for over 1.8 million rural inhabitants in Assam, particularly during
extreme weather conditions. So আমাৰ অসমৰ rural connectivity to মানে improve কৰিব কাৰণে এটা 452 million US dollarsৰ loans দিয়া হ'ব. So এই initiative দ্বাৰা মানে আমাৰ অসমৰ 1739 villagesৰ roads and bridgesৰ conditions খিনি improve কৰা হ'ব আৰু আমাৰ গোটেই বছৰ জুৰি পেলাই marketsৰ access কৰিবলৈ enable কৰা হ'ব তাৰপিছত schools hospitals and workplaces খিনি ইবোৰো access কৰিবলৈ allow কৰিব enable কৰিব তাৰপিছত এই প্ৰগ্ৰামটোৰ জৰিয়তে 82 million US dollarsৰ savings অহা 6 বছৰৰ পৰা anticipate কৰা হৈছে আৰু এই প্ৰগ্ৰামটো enhance কৰিব আমাৰ অসমৰ public works roads departments of financial and procurement processes. So এই ডিলটোৰ জৰিয়তে আমাৰ womenৰ involvementটো increase কৰা হ'ব by 20% in bridge related jobs. তো bridge related jobs খিনিত আমাৰ womenৰ involvement 20% কৈ increase কৰা হ'ব আৰু ইয়াৰ জৰিয়তে green initiatives with electronic vehicles and logistics hubsও increase কৰা হ'ব আৰু এই প্ৰগ্ৰামটো mainly aim কৰা হৈছে for inclusive rural growth and private investment attraction. So আজিৰ কাৰণে ইমানখিনিয়ে আছিলে আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে যদি আপকামিং গভৰ্ণমেণ্ট এক্সামছৰ কাৰণে কোচিং বিচাৰিছে বা গাইডেন্স বিচাৰিছে আপোনালোকে আমাৰ ডিব্ৰুগড়ৰ চেণ্টাৰত কণ্টেক্ট কৰিব পাৰে আমাৰ এডমিশ্যন চলি আছে আৰু মাৰ্চৰ পৰা আমাৰ নতুন বেচেছ ষ্টাৰ্ট হ'ব থেংক ইউ ফৰ ৱাচিং